নমস্কাৰ, মই জন আপোনালোক সকলোকে এছামিজ কানেকশ্যন ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম SCERT পেট 2026 চনত যি হ'ব, মানে যি আমাৰ আসাম DLED এন্ট্ৰেন্স এক্সাম যি হ'ব, তাতে আপোনালোকে কেনেকৈ প্ৰথমবাৰতে 60+ নম্বৰ পাই টাইট নৰ্মেল স্কুল নাইবা BTCত চিট পাবলৈ সক্ষম হ'ব। মই কি কিতাপ পঢ়িছিলোঁ, মোৰ যি নোটছ, মই নিজে বনোৱা নোটছ, তাৰপিছত মোৰ যিমান কিতাপ আছে, তাৰপিছত যি গণিতৰ কিতাপ যি আছে গোটেইখিনি আজিৰ এই ভিডিঅ'টিত আপোনালোকে চাব পাৰিব আৰু ফ'ল' কৰিব সেই কিতাপসমূহ। ইয়াত দিছোঁ প্ৰি এণ্ট্ৰি টেষ্ট 2026, মানে আমাৰ যি অসমত DLED পৰীক্ষা হয়, তাতে আপোনালোকে প্ৰথমবাৰতে কেনেকৈ 60+ নম্বৰ সহজতে পাব। তাৰপিছত চিলেবাছ, বুক লিষ্ট, হেণ্ড নোটছ ইতিমধ্যে অলপ আগতে দেখুৱাইছোঁ, আৰু PYQ মানে পুৰণি প্ৰশ্ন, যি 2016 চনৰ পৰা 2025 চনলৈ যি প্ৰশ্ন আহিছিল, আৰু এইখন হৈছে সেইখন প্ৰশ্ন। যোৱাবাৰ যদি এই প্ৰশ্নখনৰ এটা ভিডিঅ' বনাই দিলোঁ হয়, তেনেহ'লে আপোনালোকে অতি সহজতে 30ৰ পৰা 35টা প্ৰশ্ন ডাইৰেক্ট আপোনালোকে ইয়াত কমন দেখা পালে হয়। কিছুমান মানে মই নিজে লিখিছিলোঁ, সেইকাৰণে এইখন যোৱাবাৰ দিব পৰা নাছিলোঁ। যদিও মানে গুগল টাইপিং হয়, কিন্তু এইখনৰ পৰা হুবহু 2025 চনত 30ৰ পৰা 35টা প্ৰশ্ন কমন আহিছিল। ইয়াত বেছি নাই, 500 প্ৰশ্ন আছে। যদি এইখন দিলোঁ হয় আপোনালোকক, যোৱাবাৰ অতি সহজতে 30ৰ পৰা 35টা প্ৰশ্ন কমন পালে হয়, কিন্তু মানে দুৰ্ভাগ্যবশত এইটো মানে দিব নোৱাৰিলোঁ, কাৰণ ইয়াত বহুতো মানে নিজে হাতে লিখা কি আছে নোটছ হিচাপে লিখিছিলোঁ। এইখিনি গোটেই আপোনালোকক দেখুৱাম, আৰু এইবোৰ হৈছে মোৰ নিজে বনোৱা বহি। তাৰপিছত কি কিতাপ ফ'ল' কৰিছিলোঁ, ইয়াত কমেও মানে 60+ কিতাপ আছে, গোটেইখিনি দেখুৱাম। গতিকে এতিয়া আহিছোঁ প্ৰি এণ্ট্ৰি টেষ্ট 2026, প্ৰথমবাৰতে আপোনালোকে কেনেকৈ 60+ নম্বৰ লাভ কৰিব, আৰু চিলেবাছ, বুক লিষ্ট, হেণ্ড ৰিটেন নোটছ, PYQ, OMR শ্বীট, মানে আপোনালোকে কেনেকৈ ঘৰতে OMR শ্বীটত পৰীক্ষা দি অভ্যাস কৰিব, আৰু কি কলম ব্যৱহাৰ কৰিব, কেনেকৈ কৰিব, এইবোৰ সকলোখিনি আজি ভিডিঅ'টিত আপোনালোকে পাব। কিন্তু তাৰ আগতে আমি কি কৰিম, ইতিমধ্যে ক'লোঁ এইখিনি। মই জন, আৰু আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে কি ইমান দিনে মোক কেৱল ইউটিউব চেনেলত যি ভিডিঅ'ৰ থাম্বনেইল, এই থাম্বনেইলত কি হয়, ফটোখিনি চাই, যিকেইখন ফটো মানে লগোৱা আছে, সেই ফটোকেইখন চাই আৰু মোৰ মাত শুনি চিনি আহিছিল, তাৰ কাৰণে আপোনালোকক ধন্যবাদ। কিন্তু আজি মই নিজে ওলাইছোঁ, নিশ্চয় দেখা পাইছে আপোনালোকে। আজি আলোচনা কৰিম কেনেকৈ আপোনালোকে প্ৰথমবাৰতে 60+ নম্বৰ লাভ কৰিব। গতিকে এতিয়া আহিছোঁ, আমাক কি জানিব লাগিব, আমাক জানিব লাগিব আগতে আমাৰ যি SCERT পেট 2026 চনৰ অফিচিয়েল চিলেবাছ। তাৰপিছত আপোনালোকে এই চিলেবাছখন ফ'ল' কৰি আপোনালোকে কি কৰিব, পাৰিলে টেলিগ্ৰাম চেনেলত PDF-টো ডাউনলোড কৰি প্ৰিণ্ট কৰি ল'ব। ইয়াত কি আছে, প্ৰথমতে আছে জেনেৰেল ইংলিছ, সাধাৰণ ইংৰাজী, কিমান নম্বৰ থাকিব, 10 নম্বৰ। ভকেবুলাৰী, যি শব্দ ভাণ্ডাৰ, টেন্স, আমাৰ যি টেন্সেছ যি আমাৰ কি আছে, টেন্সৰ ভাগ আছে, ক্ৰিয়াপদ, ভাৰ্বছ, প্ৰিপজিশ্যন, তাৰপিছত কম্প্ৰিহেনশ্যন, যি ৰিডিং কম্প্ৰিহেনশ্যন যোৱাবাৰ আহিছিল, 2 নম্বৰ নে 3 নম্বৰ আছিল, ভইচ চেঞ্জ কৰিব আহিছিল, নেৰেশ্যন আহিছিল, এডভাৰ্ব আহিছিল, আৰু চিনোনিম, এণ্টনিমছ ক'ৰ পৰা আহে আপোনালোকে কোনেও নাজানে। গতিকে আপোনালোকে কি কৰিব, ইয়াত যিকেইখন কিতাপ আছে, এই কিতাপসমূহ দেখুৱাম, অলপ পিছত আহি আছে গোটেইখিনি।
তাৰপিছত ইতিমধ্যে এইখিনি আলোচনা কৰিছোঁৱেই। জেনেৰেল নলেজৰ কাৰণে সাম্প্ৰতিক ঘটনাৱলী আমাৰ যি কাৰেণ্ট এফেয়াৰ্ছ কি পঢ়িব আপোনালোকে, যি আমাৰ এটা হিন্দু নিউজ পেপাৰখন নাইবা আসাম ট্ৰিবিউন আৰু অসমীয়া যি প্ৰতিদিন নাইবা দৈনিক অগ্ৰদূত যিকোনো এখন কিতাপ পঢ়িব পাৰি। আৰু হু ইজ হু, কোন কোন ক'ত আছে, আমাৰ যি ডাঙৰ ডাঙৰ মহান ব্যক্তিসকল আগতে আছিল বৰ্তমান মানে নাইকিয়া হৈ গৈছে, যি মানে প্ৰধান ব্যক্তিসকল সেইসকল আমাক চাব লাগিব। তাৰপিছত এব্ৰিভিয়েশ্যন যি সংক্ষিপ্ত ৰূপ, এইটো মানে ভাষাটো অলপ কি হৈছে সলনি হৈ গ'ল, ইয়াত সংস্কৃত হ'ব। এইটো মানে কি আছে, হিন্দী আছে, গতিকে কি হ'ব সংস্কৃত। তাৰপিছত কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, আমাৰ যে ভাৰতৰ সংবিধান, হিষ্টৰী অফ আসাম, এইখিনি আপোনালোকে জানিব লাগিব। তাৰপিছত আমাৰ যি ইনভেনশ্যন এণ্ড যি ডিছকভাৰী, কোনে কি আৱিষ্কাৰ কৰিছিল, যেনে থমাছ আলভা এডিছনে বৈদ্যুতিক বাল্ব আৱিষ্কাৰ কৰিছিল, এনেকুৱা ধৰণৰ প্ৰশ্ন আহে। তাৰপিছত স্পৰ্ট, আৰ্ট এণ্ড কালচাৰ, এভিৰিডে ছায়েন্স, ৱৰ্ল্ড অৰ্গেনাইজেশ্যন, আমাৰ যি বিশ্ব স্বাস্থ্য সংস্থা, কেৱল স্বাস্থ্য বুলি নহয়, যিমান আমাৰ কি আছে কি ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, তাৰপিছত UN, ইউনাইটেড ষ্টেট মানে ইউনাইটেড নেশ্যন, তাৰপিছত জিঅ'গ্ৰাফি অফ ইণ্ডিয়া, তাৰপিছত এডুকেশ্যনেল কমিশ্যন এণ্ড কমিটি, যি আমাৰ NEP আহিছে, তাৰপিছত কোঠাৰী কমিশ্যন, তাৰপিছত NCF 2005, 1975, যিমান মানে কি মাধ্যমিক শিক্ষা আয়োগ, এই গোটেইখিনি আপোনালোকে চাব লাগিব। তাৰপিছত নিউ এডুকেশ্যনেল ইনিচিয়েটিভ, এইখিনি ক'লোৱে, মানে যি আমাৰ NEP আহিছে। তাৰপিছত এডুকেশ্যনেল অৰ্গেনাইজেশ্যন অলপ আগতে ক'লোৱে, এইখিনি চাব লাগিব। আৰু আপোনালোকে ৰিজনিঙৰ কাৰণে যুক্তি বা বিচাৰ ক্ষমতা 10 নম্বৰ থাকিব, আৰু ইয়াত যি জেনেৰেল নলেজ তাত থাকিব 15 নম্বৰ। ইয়াৰ কাৰণে কি কি মানে পঢ়িব লাগিব আপোনালোকক অলপ পিছতে গোটেইখিনি দেখুৱাম। তাৰপিছত লজিকেল এণ্ড এনালাইটিকেল ৰিজনিং, ইয়াৰ কাৰণে কিতাপ আছে 4খন নহয় 2খন, আগতে আছিল 4খন, পেটাৰ্ণ যি আৰ্হি। তাৰপিছত ছেকশ্যন 2 কি আছে, আমাৰ যি জেনেৰেল মেথছ, ইয়াত যি নেচাৰেল নাম্বাৰ, হোল নাম্বাৰ, অড নাম্বাৰ, প্ৰাইম নাম্বাৰ, তাৰপিছত অপাৰেশ্যন অফ নাম্বাৰ, ফেক্টৰ্ছ, মাল্টিপলছ প্ৰাইম, তাৰ প্ৰাইম নাম্বাৰ, LCM, HCF, তাৰপিছত এচেণ্ডিং ডিচেণ্ডিং অৰ্ডাৰ, এইখিনি আপোনালোকে চাব লাগিব। ইতিমধ্যে আলোচনা কৰিছোঁ। তাৰপিছত ফ্ৰেকশ্যন চাব লাগিব, ফ্ৰেকশ্যনৰ ব্যৱহাৰ, যেনে যোগ বিয়োগ পূৰণ হৰণখিনি আছে। তাৰপিছত যি আমাৰ শতাংশ, পাৰ্চেণ্টেজ, এইখিনি চিটেটত মানে আছেই, মানি, যোগ বিয়োগ পূৰণ হৰণ আৰু মানিৰ লগত জড়িত মানে পইচাৰ লগত জড়িত বিভিন্ন ধৰণৰ সমীক্ষা সমাধান। তাৰপিছত জিঅ'মেট্ৰি, তাৰপিছত কোণ, জ্যামিতিৰ কোণৰ প্ৰকাৰ, চিমেট্ৰি, ত্ৰিভুজৰ প্ৰকাৰ, চতুৰ্ভুজৰ বিভিন্ন প্ৰকাৰ, বৃত্ত, এইখিনি আপোনালোকে চাব লাগিব। ক'ত পাব, কেনেকৈ পঢ়িব, গোটেইখিনি ক'ম। তাৰপিছত মেজাৰমেণ্ট, যি পৰিমাপ, যেনে কি লেন্থ, এৰিয়া, ভলিউম, পেৰিমিটাৰ, ডিফাৰেণ্ট জিঅ'মেট্ৰিকেল ফিগাৰ্ছ, মেজাৰমেণ্ট অফ যি ৱেট এণ্ড টাইমছ, এইখিনি আপোনালোকে চাব লাগিব। ক'ত পাব, গোটেইখিনি অলপ আগতে কৈছোঁ। ডাটা হেণ্ডলিং, যে তথ্যৰ যি ব্যৱহাৰ, তাৰপিছত যি বাৰ ডায়েগ্ৰাম, পাই ডায়েগ্ৰাম, তাৰপিছত স্কোৱাৰ এণ্ড স্কোৱাৰ ৰুটছ উলিয়াব দিয়ে, কনচেপ্ট অফ স্কোৱাৰ, তাৰপিছত ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন, এইখিনি আপোনালোকে ADREত পঢ়িছে আৰু পঢ়ি আহিছে আপোনালোকে মেট্ৰিক পৰীক্ষাৰ সময়ত। তাৰপিছত ছায়েন্স এণ্ড EVS, কি পঢ়িব লাগিব, ইয়াত গোটেইখিনি কিতাপ আছে, অলপ পিছত দেখুৱাম। নেচাৰেল এণ্ড ছ'চিয়েল এনভাইৰনমেণ্ট, প্ৰাকৃতিক আৰু সামাজিক পৰিৱেশ, ফেক্টৰ্ছ ইনফ্লুৱেঞ্চিং, যি আমাৰ পৰিৱেশক প্ৰভাৱিত কৰা বিভিন্ন কাৰক বা উৎসসমূহ, তাৰপিছত পৰিৱেশ অৱক্ষয়ৰ
কাৰণসমূহ বা কাৰকসমূহ বায়ু পানী শব্দ আৰু মাটি প্ৰদূষণ লগতে জৈৱ বৈচিত্ৰ্য তাৰপিছত EVSৰ যি ইছ্যুজ যি আমাৰ পৰিৱেশ প্ৰদূষণৰ বিভিন্ন সমীক্ষা বানপানী গৰাখহনীয়া ভূমিকম্প বনাঞ্চল ধ্বংস এইখিনি কিয় হৈ আছে যি জনসংখ্যা বিস্ফোৰণ বা বৃদ্ধি ইয়াৰ ফলত হৈ আছে তাৰপিছত আমাৰ যি EVS প্ৰটেকশ্যন যি পৰিৱেশ সুৰক্ষাৰ কাৰণে যিখিনি আইন আছে এই আইনৰ ওপৰত ভিডিঅ' বনাইছিলোঁ ইয়াৰ পৰা বাৰে বাৰে প্ৰশ্ন আহে পৰিৱেশ সুৰক্ষাৰ যিখিনি সাংবিধানিক ব্যৱস্থা সুৰক্ষা লগতে আইন ইয়াত কি ব্যক্তি মানে আমি লগতে স্থানীয় নিকায় তাৰপিছত যি বেচৰকাৰী সংস্থা এই সংস্থাসমূহৰ যি ভূমিকা লগতে চৰকাৰৰ যি ভূমিকা ইয়াত যি আমাৰ অসম চৰকাৰ ভাৰত চৰকাৰ উভয়ে কি কৰে লগতে গোটেই বিশ্ব স্বাস্থ্য সংস্থাই লগতে বিভিন্ন সংস্থাসমূহে কি কৰে পৰিৱেশ সুৰক্ষাৰ কাৰণে কাম কৰে তাৰপিছত ডিফাৰেণ্ট ষ্টেজ এণ্ড কেৰেক্টাৰিষ্টিক্স অফ মেটাৰ্ছ ইয়াত কি আছে আমাৰ যি বিভিন্ন পৰিৱৰ্তন আছে এই পৰিৱৰ্তনসমূহ আমাক চাব লাগিব আৰু ইয়াৰ পৰা প্ৰশ্ন ডাইৰেক্ট অহা দেখা যায় তাৰপিছত বল শক্তি আৰু গতি ইয়াৰ পৰা প্ৰশ্ন আহে তাৰপিছত যি আমাৰ চেলছ আছে যেনে কোষ উদ্ভিদ আৰু প্ৰাণী কোষ ইয়াৰ গঠন তাৰপিছত আমাৰ যি উদ্ভিদৰ যি অভিযোজন আৰু উদ্ভিদৰ যি প্ৰজনন কেনেকৈ হয় লগতে প্ৰাণীৰ তাৰপিছত অণুজীৱ তাপ আৰু উষ্ণতাৰ পৰিমাণ এইখিনি বেছি মানে গাই নাথাকোঁ ইতিমধ্যে আলোচনা কৰিছিলোঁ যোৱা বছৰ ইয়াৰ যি PDF টেলিগ্ৰাম মাধ্যম আপোনালোকে সেই PDFটো প্ৰিণ্ট কৰি ল'ব পাৰে নাইবা হাতেৰে লিখি ল'ব পাৰে তাৰপিছত এচিড বেছ এণ্ড চল্ট ইয়াৰ পৰা প্ৰশ্ন ডাইৰেক্ট আহে লাইট এণ্ড ৰিফ্লেকশ্যন যি পোহৰ আৰু প্ৰতিফলন আমি পঢ়ি আহিছোঁ আপোনালোকে পঢ়িছে তাৰপিছত ইয়াৰ যি বতৰ আৰু জলবায়ু ইয়াৰ পৰা প্ৰশ্ন আহে জীৱদেহ আমাৰ যি আৰু উদ্ভিদৰ যি শ্বসন প্ৰক্ৰিয়া ইয়াৰ পৰা প্ৰশ্ন আহে তাৰপিছত ছ'চিয়েল ছায়েন্স 20 নম্বৰ আছে ইয়াত কি চাব লাগিব আমাক আমাৰ যি প্ৰাকৃতিক আৰু মানৱ সম্পদ লগতে বায়ুমণ্ডলৰ আৰু ইয়াৰ যি বিভিন্ন স্তৰসমূহ আছে ইয়াৰ পৰা প্ৰশ্ন আহে তাৰপিছত ফ্ৰীডম আমাৰ যি ভাৰতৰ স্বাধীনতা সংগ্ৰাম স্বাধীনতা আন্দোলন আৰু ভাৰতৰ ভূমিকা অসমৰ ব্যক্তি ভাৰতৰ ব্যক্তিসকলৰ ভূমিকা তাৰপিছত ভাৰতীয় সংবিধানৰ যি বিভিন্ন বৈশিষ্ট্য বিভিন্ন যি আমাৰ কি আছে ধাৰা আছে ইয়াৰ পৰা প্ৰশ্ন আহে তাৰপিছত আমাৰ যি গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ ইয়াৰ পৰা প্ৰশ্ন আহে এইখিনি আপোনালোকে চাব লাগিব কিন্তু যি বিতং কিতাপ সেই কিতাপসমূহ অলপ পিছত দি আছোঁ মানে দেখুৱাই আছোঁ তাৰপিছত ইয়াৰ যি আমাৰ আহোম ৰাজ্যৰ উত্থান আৰু পতন প্ৰাচীন নগৰীয়া সভ্যতা তাৰপিছত চৰকাৰ আৰু যি আমাৰ চৰকাৰ ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰ ইয়াৰ যি বিভিন্ন অলপ আগতে আমাৰ মামাই চৰকাৰ গঠন কৰিলে সেই মানে কি কাৰ্যাৱলী আছে মন্ত্ৰী পৰিষদ কেনেকৈ গঠন কৰা হয় এজন মানে মন্ত্ৰীক কোনে নিয়োগ কৰে ৰাজ্যপালে কি কৰে ৰাজ্যপালক কোনে নিয়োগ কৰে তাৰপিছত মন্ত্ৰী পৰিষদক কোনে নিয়োগ কৰে সেইসমূহৰ পৰাই প্ৰশ্ন অহা দেখা যায় আপোনালোকে বাস্তৱ অভিজ্ঞতাই অলপ আগতে লাভ কৰিলে তাৰপিছত সমাজৰ আৰ্থসামাজিক আৰু উন্নয়নত বিত্তীয় প্ৰতিষ্ঠানসমূহৰ যি ভূমিকা ইয়াৰ পৰা কিন্তু প্ৰশ্ন অহা দেখা যায় তাৰপিছত যাতায়াত আৰু যোগাযোগ ব্যৱস্থা আৰু আমাৰ যি কৃষি আৰু ঔদ্যোগিক বিকাশ স্বাধীনতাৰ যি পৰৱৰ্তী ভাৰতবৰ্ষ তাৰপিছত অসমৰ আৰ্থসামাজিক আৰু উন্নয়নত মধ্যযুগীয় প্ৰশাসকসকল যি মানে ৰাজা আছিল তেওঁলোকৰ ভূমিকা এইখিনি আপোনালোকে চাব লাগিব আৰু ক'ত পাব কি কিতাপ পঢ়িব দি আছোঁ লেংগুৱেজ আমাৰ যি ভাষা ইয়াত যি অসমীয়া লেংগুৱেজ এই অসমীয়া লেংগুৱেজৰ কাৰণে আপোনালোকে এনেদৰে পঢ়িব লাগিব যাতে চিট পৰীক্ষাত সহায় হয় আপোনালোকে DLEDত চিট পোৱাৰ লগে লগে এই অসমীয়া ভাষাৰ যি পেডাগজি গ্ৰামাৰ সেইখিনি আপোনালোকে CTETত নপঢ়িলেও হ'ব মানে ইয়াৰ যি কনচেপ্ট ইয়াৰ পৰাই আপোনালোকৰ বেছ একটা মানে কেৱল এটা বেছ হৈ যাব আৰু আপোনালোকে পৰীক্ষাৰ সময় চিট পৰীক্ষাৰ সময়ত কেৱল ৰিভিজন কৰিলে হৈ যাব
আৰু ইয়াৰ কাৰণে মোৰ যি নোটছ দেখুৱাই আছোঁ অলপ পিছত ইয়াত কি চাব লাগিব ভাষা শিক্ষণৰ উদ্দেশ্যসমূহ বা লক্ষ্য ইয়াত আপোনালোকে ভাষা শিক্ষণ বা শিকন লাৰ্ণিং বা টিচিং যি আহে একেই হয় কিন্তু কেৱল মানে যি কনচেপ্ট সেই কনচেপ্টটো বেলেগ কেতিয়াবা শিকন বুলিও দিব পাৰে কেতিয়াবা শিক্ষণ বুলিও দিব পাৰে কিন্তু এনে মানে এডুকেশ্যন মেজৰৰ যি শিক্ষণ সেই শিক্ষণ বেলেগ আৰু শিকন বেলেগ আৰু ইম্পৰ্টেণ্ট অফ লেংগুৱেজ লাৰ্ণিং অৰ লেংগুৱেজ টিচিং ভাষা শিক্ষণৰ গুৰুত্ব নাইবা ভাষা শিকণৰ গুৰুত্ব এইবোৰ আলোচনা কৰিছোঁৱে তাৰপিছত এপ্লিকেশ্যন এণ্ড ফ্ৰেছেছ এণ্ড আৰু আমাৰ যি আছে খণ্ডবাক্য আৰু চতুৰ্থাছ ইয়াৰ ওপৰত বিতংভাৱে ভিডিঅ' আগবঢ়াইছিলোঁ আৰু এই কিতাপসমূহ ইয়াত দেখুৱাম তাৰপিছত স্কিলছ অফ লেংগুৱেজ লাৰ্ণিং যি আমাৰ শ্ৰৱণ কথন পঠন আৰু লিখন এই কৌশলসমূহ বিতংভাৱে আমি কি কৰিব লাগিব পঢ়িব লাগিব ইয়াৰ পৰা প্ৰশ্ন অহা দেখা যায় প্ৰতিবাৰে আহে তাৰপিছত যি আমাৰ ঘৰুৱা ভাষা বা গৃহ ভাষা আৰু যি মাদাৰ টাং মাতৃভাষা তাৰ মাজত পাৰ্থক্য কি আছে সম্পৰ্ক কি আছে ইয়াৰ পৰা প্ৰশ্ন অহা দেখা যায় তাৰপিছত ব্যাকৰণৰ যি নিয়ম যেনে প্ৰত্যয় উপসৰ্গ ইয়াৰ উপসৰ্গ ইয়াত কি হ'ব উপসৰ্গ ইয়াত হিন্দী হৈ আছে উপসৰ্গ তাৰপিছত লিংগ আৰু দুটা শব্দৰ একত্ৰীকৰণ আৰু সন্ধি আমাৰ যে সন্ধিৰ বিভিন্ন ভাগ তাৰপিছত ৰিডিং কম্প্ৰিহেনশ্যন টেষ্ট যি আমাৰ পঠন বোধ শক্তিৰ পৰীক্ষণ বা পৰীক্ষা বা পঠন বোধ তাৰপিছত নতবিধি আৰু শতবিধি মানে আমাৰ যি নতবিধি আৰু শতবিধি ইয়াৰ পৰা প্ৰশ্ন আহে চিটি পৰীক্ষাটো আহে ৰিয়েল পৰীক্ষাটো অহা দেখা যায় ইয়াৰ ওপৰত বিতংভাৱে ভিডিঅ' আগবঢ়াইছোঁ এতিয়া আহিছোঁ আমি যিখিনি মানে আলোচনা কৰিলোঁ এতিয়া মানে আচল কথাটো হৈছে কি আমাৰ যি ইমান হিউজ চিলেবাছ যি ডিটেইল চিলেবাছ আমি চালোঁ এই চিলেবাছখনত যি প্ৰতিটো ছাবজেক্ট আৰু যি টপিকছ ইয়াৰ কাৰণে আপোনালোকে কি কিতাপ পঢ়িলে ফাৰ্ষ্ট এটেম্পটতে কি কৰিব পাৰিব 60+ নম্বৰ লৈ প্ৰথম যি মেৰি লিষ্ট ওলাব সেই মেৰি লিষ্টত আপোনালোকে কি কৰিব নিজৰ নাম সন্নিৱিষ্ট কৰি নামভৰ্তি কৰিব পাৰিব ইয়াৰ কাৰণে মই কি কৰিছোঁ কি কিতাপ পঢ়িছিলোঁ আপোনালোকে কি কিতাপ পঢ়িব সেইখিনি বিতংভাৱে ইয়াত দেখুৱাই আছোঁ আৰু যি PDF PYQ মোৰ যি পুৰণি হেণ্ডিটেড নোটছ এইখিনিও আপোনালোকে টেলিগ্ৰাম চেনেলত পাব যোৱা বছৰ টেলিগ্ৰাম চেনেলত মানে বহুতেই কৈছিল যে ছাৰ বা দাদা ভাই যি মোৰ ছ'চিয়েল ছায়েন্সৰ আৰু ছায়েন্সৰ লগতে ইংৰাজীৰ কিছুমান ভিডিঅ' আছিল তাৰ পৰা আপোনালোকে কি কৰিছিল PDF বিচাৰিছিল যে PDF লাগে মানে টকা দিম পে'মেণ্ট কৰিম হোৱাটছআপ নম্বৰ দিয়ক টেলিগ্ৰাম চেনেল খোলক কিন্তু মোৰ এটা নম্বৰ আছিল সেইকাৰণে টেলিগ্ৰাম চেনেল খুলিব পৰা নাছিলোঁ তাৰপিছত আপোনালোকে ইমান মানে কৈ আছিল যে দাদা ছাৰ মানে আপোনালোকে দাদা বুলিও ক'ব পাৰে ছাৰ বুলিও ক'ব পাৰে যিহেতু এতিয়ালৈকে চাকৰি পোৱা নাই যোৱাবাৰ 4 ফেব্ৰুৱাৰীত 101 নম্বৰ পাইছোঁ এইবাৰ আশা কৰিছোঁ 120 নম্বৰ মানে টাৰ্গেট লৈ যোৱাবাৰ কিবা এটা ভুলৰ কাৰণে নাপালোঁ গতিকে আপোনালোকে যি বুলি সম্বোধন কৰে কৰিব পাৰে যেনেকৈ মানে আপোনালোকৰ কথাখিনি প্ৰকাশ কৰিব পাৰে সেইধৰণে মই যেতিয়া বুজি পাম আৰু আপোনালোকে যি টেলিগ্ৰাম চেনেল লাগে বুলি কৈছিল টেলিগ্ৰাম চেনেল খুলিছোঁ আৰু ইয়াত কি কৰিম যি মোৰ হেণ্ডিটেড নোটছ PDF PYQ মানে পুৰণি প্ৰশ্নৰ কাকত OMR sheet আপোনালোকে ঘৰতে কেনেকৈ মানে প্ৰেক্টিছ কৰিব মানে পৰীক্ষা দিয়াৰ যি অভ্যাস আৰু কি কলম ব্যৱহাৰ কৰিব সকলো তাৰ কি কৰিম ইয়াত আলোচনা কৰিছোঁ আপোনালোকে এতিয়া চাব এইখিনি হৈছে মেইন মানে ইতিমধ্যে আমি কি কৰিলোঁ যিখিনি চিলেবাছ সেইখিনি ডিটেইলছভাৱে আলোচনা কৰিলোঁ এতিয়া আহিছোঁ আমাৰ যি আসল কৌশল এটা দেখুৱাই আছোঁ জেনেৰেল ইংলিছ আমাৰ যি সাধাৰণ ইংৰাজী ইয়াৰ কাৰণে 10 নম্বৰ আহে কি কৰিব লাগিব এটা দেখুৱাই আছোঁ বিতংভাৱে
আপোনালোকে এইখন চাব পাৰে বেছিকৰ কাৰণে। এইখন হৈছে কি আমাৰ মডাৰ্ণ ইংলিছ গ্ৰামাৰ এণ্ড কম্পজিশ্যন, যি আমাৰ ইংলিছ এছামিজ ফৰ ক্লাছেছ 8 to 12। আপোনালোকে পঢ়িছে এইখন কাৰ? নৱকান্ত বৰদলৈ। ইয়াত আপোনালোকে দেখা পাইছে নৱকান্ত বৰদলৈ। অলপ মানে কি মিৰৰ ইমেজ আহিছে ইয়াত, ওলোটাকৈ দেখে, আপোনালোকে অলপ অলপকৈ চাব। এইখন চাব। তাৰপিছত এইখন চাব পাৰে অধীৰ দেৱনাথ ছাৰৰ। এইখন কি কেৱল বেছিকৰ কাৰণে চাব। ইয়াত নিশ্চয় আপোনালোকে দেখা পাইছে অধীৰ দেৱনাথ ছাৰৰ। এইখন কি এইখনতকৈ এইখন কিন্তু বেছি ভাল, আপোনালোকে নিশ্চয় পঢ়িছে। তাৰপিছত যদি আপোনালোকে এডভান্স লেভেলৰ কাৰণে পঢ়িব বিচাৰে এইখন পঢ়িব। কেডি পাব্লিকেশ্যনৰ নিতু সিং মেমৰ। দেখা পাইছে আপোনালোকে নিতু সিং মেমৰ। ইয়াত আছে কিছুমান কিৱাৰ্ড হিন্দী ভাষাটো আছে আৰু অসমীয়াটো নাইয়ে, হিন্দী আৰু ইংৰাজীত আছে। এইখন চাব পাৰে। এখন 2023 চনৰ হয় নিতু মেম। আপোনালোকে এইখন এমাজন নাইবা ফ্লিপকাৰ্টত বাই কৰিব পাৰিব, মই কৰিছিলোঁ। তাৰপিছত এইখন SP বক্সি ছাৰৰ অবজেক্টিভ অফ জেনাৰেল ইংলিছ বাই SP বক্সি। এইখন চাব পাৰে, বহুত ভাল কিতাপ হয়। যি আমাৰ অলপ আগতে কৈছিলোঁ, যি আমাৰ সমাৰ্থক শব্দ আৰু বিপৰীত শব্দ এই কিতাপখনৰ পৰা অহা দেখা যায়। যি এণ্টনিমছ এণ্ড চিনোনিমছ ইয়াৰ পৰা অহা দেখা যায়। এইখন চাব পাৰে আপোনালোকে। 4খন ইংৰাজী ব্যাকৰণৰ 4খন। তাৰপিছত এতিয়া আহিছোঁ জেনাৰেল নলেজ সাধাৰণ জ্ঞান 15 নম্বৰ। আপোনালোকে জিকে কাৰণে কি পঢ়িব? জিকে কাৰণে আপোনালোকে যি জানানে এই জানানে চাব পাৰে। এই জানানেখন চাব পাৰে। তাৰপিছত এইখন চাব পাৰে জানানে। তাৰপিছত এইখন হৈছে আমাৰ যি অসমীয়াৰ বুক 2024। ইয়াৰ ওপৰত মানে ইয়াৰ পৰা যিখিনি MCQ আছে সেই MCQখিনি কি কৰিছিলোঁ মই এই চেনেলত জিকে ছেকশ্যনত 4টা নে 5টা ভিডিঅ'ত আগবঢ়াইছিলোঁ। এইখন আপোনালোকে চাব পাৰে। মানে কি চাব লাগিব এইখন, যদি জিকেত আপোনালোকে ভাল নম্বৰ পাব বিচাৰে। কি কিতাপ? অসমীয়াৰ বুক 2024। কিন্তু আপোনালোকে 2026 চনৰ যি নতুন এডিশ্যন সেইখনো ল'ব পাৰে। কিন্তু এইখন 2024 চনৰ মানে কিছুমান তথ্য হয়তো নাথাকিব পাৰে ইয়াত, নতুনকৈ আপডেট আহিলে। সেইখন নাই। কাৰ? শান্তানু কৌশিক ছাৰৰ। তাৰপিছত এইখন আহিছোঁ বিশাল সংগ্ৰহ। ইয়াৰ পৰা কিন্তু প্ৰশ্ন DLEDত আহিছিল। যেনেকৈ এইখনৰ পৰা প্ৰশ্ন আহে প্ৰতি বছৰে, এইখনৰ পৰা কিন্তু প্ৰশ্ন অহা দেখা যায়। কাৰ? যি আমাৰ GBD পাব্লিকেশ্যনৰ বুক। বেছি দাম নহয়। এইখন 125 অনলি। আৰু যি আমাৰ যি অসমীয়াৰ বুকৰ কিমান দাম এইখন চাই আছোঁ। এইখন দামটো নাপালোঁ। তাৰপিছত এইখন আপোনালোকে জিকে কাৰণে চাব পাৰে। কেৱল জিকে বুলিয়ে নহয়, ছ'চিয়েল ছায়েন্সৰো কিছুমান ইয়াত কনচেপ্ট আছে। কি কিতাপ? আমাৰ যি অসমৰ সাধাৰণ জ্ঞান, এই অসমৰ সাধাৰণ জ্ঞানৰ পৰিচয়। কাৰ? শৈলেন বৈশ্য। ইয়াৰ পৰাও মানে কেইটামান ভিডিঅ' দিছিলোঁ, বহুত ভাল কিতাপ।
ইয়াত বহুত কি আছে কনচেপ্ট আছে, এইখন আপোনালোকে ল'ব পাৰি। অসমৰ সাধাৰণ জ্ঞানৰ পৰিচয়, দ্য 5th এডিশ্যন, এনেকৈ আছে, বহুত কনচেপ্ট আছে। তাৰপিছত জিকে কাৰণে এইখিনি চোৱাৰ পিছত আপোনালোকে এইখন চাব, যি লুচেন জিকে, এই লুচেন জিকেখন চাব। আমাৰ যি ছায়েন্স, তাৰপিছত যি আমাৰ ছ'চিয়েল ছায়েন্স, ইণ্ডিয়ান কনষ্টিটিউশ্যন, ইয়াত সকলোখিনি আপোনালোকে পাব। এইখন ইংৰাজী মাধ্যমৰ হয় আৰু আগৰখন অসমীয়া আছিল, আগৰ কেইখন। এই লুচেনখন চাব, লুচেনখন চালে আপোনালোকে যি বেছিক কনচেপ্টৰ পৰা যি এডভান্স লেভেলৰ এইখনত পাব। এইখিনি ক'লোঁ জিকে কাৰণে, এইখিনি পঢ়িছিলোঁ। এইখন মানে যদিও নতুনকৈ লোৱা হৈছিল, কিন্তু আগতেও পঢ়িছিলোঁ। তাৰপিছত ৰিজনিঙৰ কাৰণে এইখন চাব পাৰে, হাউ টু ক্ৰেক টেষ্ট অফ ৰিজনিং ইন অল কম্পিটিটিভ এক্সাম। বেছি দাম নহয়, 170 টকা। ইয়াত কি আছে, ভাৰ্বেল এণ্ড এনালাইটিকেল এণ্ড নন ভাৰ্বেল ৰিজনিং, কিন্তু এইখন হৈছে বেছিক। তাৰপিছত আমাৰ যি 2023 চনৰ আগষ্টৰ এইখন হয়, আমাৰ যি কি আছে বিক্ৰম ছাৰ, এই বিক্ৰমজিৎ ছাৰৰ এইখন হৈছে ৰিজনিং। এই ৰিজনিং গুৰুখন চালে আপোনালোকে ৰিজনিঙৰ ওপৰত যি প্ৰশ্ন আহক, যেনেকৈ প্ৰশ্ন আহক, আপোনালোকে পাব। এইখনৰ দাম 700 টকা, দেখা পাইছে আপোনালোকে 700 টকা। আৰু কি আছে 6500 MCQ চল্ভ কৰা আছে, যিবোৰ প্ৰশ্ন আগতে আহিছিল। কেৱল এইখন DL বুলিয়ে নহয়, আমাৰ যি এডিআৰি পৰীক্ষা হয়, মানে যিবোৰে এডিআৰি পৰীক্ষা দিব, সিহঁতৰ কাৰণে এইখন হেল্পফুল হয়। ইয়াত বহুতকৈ মানে ধুনীয়াকৈ কনচেপ্টখিনি দিয়া আছে। তাৰপিছত এতিয়া আহিছোঁ জেনাৰেল মেথছ। আমি গণিতৰ কাৰণে, গণিতত 15 নম্বৰ আছে, গণিতৰ কাৰণে কি পঢ়িব লাগিব। তাৰপিছত ছায়েন্স এণ্ড EVS, তাৰপিছত ছ'চিয়েল ছায়েন্স, তাৰপিছত যি আমাৰ অসমীয়া লেংগুৱেজ 1 বা লেংগুৱেজ 2, এইখিনি আলোচনা কৰিম। মেথছৰ কাৰণে আপোনালোকে মানে গণিতৰ কাৰণে আপোনালোকে 6ষ্ঠ শ্ৰেণীৰ যি আমাৰ ACRT যি কিতাপ আছে, এই ACRT কিতাপ 6ষ্ঠ শ্ৰেণীৰ এই গণিতখন পঢ়িব। ইয়াত বেছিখিনি আছে। আমি যি পঢ়ি আহিছোঁ ক্লাছ 6, 7, 8ত, এইখন কিতাপ হয়। তাৰপিছত এইখন 7খন পঢ়িব, বেছিখিনি ক্লিয়াৰ হ'ব আপোনালোকৰ DLEDৰ কাৰণে। তাৰপিছত 8ম শ্ৰেণীৰ গণিত, এই 8ম শ্ৰেণীৰ গণিতখিনি মানে গণিতৰ যিখিনি কনচেপ্ট আপোনালোকে নিশ্চয় পঢ়ি আহিছে, তথাপি এবাৰ ৰিভিজন কৰিব। যিখিনি বেছিক কনচেপ্ট অসমীয়াত পালে আপোনালোকে যেতিয়া মানে এডভান্স লেভেলত যাব, তেতিয়া গণিতত অলপ সহায় হ'ব। তাৰপিছত এইখন হৈছে 8ম শ্ৰেণীৰ, মানে 8ম শ্ৰেণীৰ চাব পাৰে, আৰু তো 8ম শ্ৰেণীৰ, 9ম শ্ৰেণীৰ আৰু 10ম শ্ৰেণীৰ চাব পাৰে। কিয়নো যি NEP আহিছে, NEP 2020, সেই NEP মতে যোৱাবাৰ যি প্ৰশ্ন আহিছিল, মানে ক্লাছ 6, 7, 8ৰ উপৰিও কি আহিছিল, NEPৰ প্ৰভাৱ পৰিছিল। সেইকাৰণে আমাৰ প্ৰশ্ন আহিছিল 9, 10 আৰু 11, 12ৰ প্ৰশ্ন আহিছিল, ক'ৰ পৰা, NCERTৰ পৰা। তাৰপিছত যদি আপোনালোকে এইকেইখন যি আমাৰ ACRT অসমৰ যি এইকেইখন কিতাপ পঢ়াৰ পিছত যদি আপোনালোকে বেছি জানিব বিচাৰে,
যাতে DLEDত 60+তকৈ বেছি নম্বৰ পায় তেনেহ'লে এইখন পঢ়িব। SSC মেথছ, এই SSC মেথছ এইখন পঢ়িব। এইখনৰ দাম হৈছে 599 টকা। আমাৰ যি ৰাকেশ যাদৱ, এই ৰাকেশ যাদৱ ছাৰৰ এইখন কিতাপ, এই কিতাপখন আপোনালোকে চাব। ইয়াত 12খনে কিবা পেজ আছে। যদি এইখিনি আপোনালোকে ভালদৰে সলভ কৰে 60 বুলি নহয় 70ও পাব পাৰে, কিয়নো গণিতত নম্বৰ পোৱা মানে আপোনালোকে মানে সদায় 1 নম্বৰত মানে এখন ভৰি আগত, মানে 1 খোজ আগত থাকিব। মানে আপোনালোকে যদি গণিতৰ নম্বৰ বেছি পায় DLEDত চিট পোৱাত আপোনালোকক কোনেও ৰাখিব নোৱাৰে। এইখন ভালদৰে পঢ়ি কি কৰিব, প্ৰথমতে বেছিক ল'ব, বেছিকৰ পিছত এই এডভান্স। এইখন ইয়াত MCQ আছে, সলভ কৰা আছে আৰু প্ৰেক্টিচ ছেট আছে। তাৰপিছত এতিয়া আহিছোঁ কি আমাৰ ছায়েন্স এণ্ড EVS। আপোনালোকক আকৌ কৈছোঁ যি আমাৰ যি SCERT অসমৰ 6, 7, 8 এই কিতাপসমূহ যেনেকৈ গণিত চাব, ঠিক সেইদৰে যি আমাৰ ছায়েন্সৰ কিতাপ আছে সেই ছায়েন্সৰ কিতাপসমূহ আপোনালোকে চাব। তাৰপিছত সেই ছায়েন্সৰ 6 to 8 পঢ়াৰ উপৰিও যদি আপোনালোকে 9, 10ৰ পাৰে পঢ়িব, যদি নোৱাৰে তেনেহ'লে এইখন চাব পাৰি। বিজ্ঞান কুইজ GBD পাব্লিকেশ্যনৰ, যেনেকৈ আমি অলপ আগতে পাইছিলোঁ কি আমাৰ বিশাল সংগ্ৰহ GBD পাব্লিকেশ্যনৰ, ঠিক সেইদৰে এইখন হৈছে আমাৰ কি বিজ্ঞান কুইজ। ইয়াত বহুত কনচেপ্ট পোৱা যায়, দাম বেছি নহয়, মাত্ৰ 30 টকা। ইয়াত অলপ আগতে পাইছিলোঁ নহয় আমাৰ GK ছেকশ্যনত এই উদ্ভাৱন আৰু আৱিষ্কাৰ চাইছে আপোনালোকে। তাৰপিছত ইয়াত বহুত কি আছে, কনচেপ্ট আছে। MCQ ইয়াত 600মান MCQ আছে আৰু ইয়াত মানে কি বহুতো প্ৰশ্ন আগতে ৰিপিট হোৱা দেখা গৈছে। তাৰপিছত পৰিৱেশৰ কাৰণে এইখনো চাব পাৰে আপোনালোকে। HS ফাৰ্ষ্ট ইয়াৰৰ, আমাৰ যি HS ফাৰ্ষ্ট ইয়াৰৰ এইখন চাব পাৰে। আৰু মোৰ EVSৰ 2খন কিতাপ আছে, সেই কিতাপ 2খন মানে ক'ত সেইটো পোৱা নাই, লগতে PDF আছে। সেই PDFসমূহৰ পৰা মই কি কৰিছিলোঁ, যোৱাবাৰ যি ভিডিঅ' বনাইছিলোঁ তাতে দিছিলোঁ। মানে পৰিৱেশৰ মোৰ 8খনমান কিতাপ আছে, ছায়েন্সৰ 3-4খনমান কিতাপ আছে। তাৰপিছত এইখন EVSৰ, যিহেতু আপোনালোকে LP যেতিয়া মানে আপোনালোকে DLED চিট পাব, যদি আপোনালোকে LP টেট পাছ কৰে, তেতিয়া আমাৰ যি SCERT অসমৰ অধীনত যি DW মানে চাকৰি ওলায়, SCERT অসমৰ অধীনত যিবিলাক মানে স্কুল আছে আৰু যি DW অসমৰ আণ্ডাৰত যি চাকৰি দিয়ে, এই আমাৰ 3য় শ্ৰেণীৰ পৰিৱেশ, 4ৰ্থ শ্ৰেণীৰ পৰিৱেশ, 5ম শ্ৰেণীৰ পৰিৱেশ, এই 3খন কিতাপ যদি আপোনালোকে ভালদৰে অধ্যয়ন কৰে, ইয়াৰ পৰা অতি সহজতে 4 নম্বৰৰ পৰা 5 নম্বৰ প্ৰশ্ন পাব। ইয়াত বিভিন্ন তিথি, উৎসৱ এইখিনি গোটেইখিনি ইয়াত মানে বেছিকভাৱে দিয়া আছে। তাৰপিছত পাৰিলে আপোনালোকে এডভান্স লেভেলৰ পঢ়িব পাৰে। তাৰপিছত ছ'চিয়েল ছায়েন্স, যি আমাৰ সমাজ অধ্যয়ন বা সমাজ বিজ্ঞান, ইয়াৰ কাৰণে এইখন আপোনালোকে পাৰিলে কালেক্ট কৰিব। অসম জাতীয় বিদ্যালয়ৰ 6 আৰু 7ৰ আপোন দেশৰ কথা, এই আপোন দেশৰ কথাত ইয়াৰ পৰা কিন্তু প্ৰশ্ন অহা দেখা যায় SSC মানে ছ'চিয়েল ছায়েন্সত। আৰু যোৱাবাৰ এটা ভিডিঅ' দিছিলোঁ, সেই ভিডিঅ'ত মানে কিছুমানে কমেণ্ট কৰিছিল সেই মানে প্ৰশ্নটো অলপ কনফিউজ বুলি, কিন্তু এই কিতাপখনত যি মোৰ SST এখন কিতাপ মানে SSTৰ যি এটা ভিডিঅ' দিছিলোঁ লং ভিডিঅ', তাতে এটা কনচেপ্ট মানে কিছুমানে কমেণ্ট কৰিছিল, কিন্তু এই কিতাপখনত অসম জাতীয় বিদ্যালয়ৰ যি কিতাপ, এই কিতাপত স্পষ্টকৈ উল্লেখ কৰা আছে। সেইকাৰণে মই সেই নোটছ যি বনাইছিলোঁ তাতে মানে ইনক্লুড কৰিছিলোঁ। মানে আপোনালোকৰ যিখিনি তথ্য দিছিলোঁ সম্পূৰ্ণ শুদ্ধকৈ দিছিলোঁ। আপোনালোকে মানে নিজে জানিহে সেই মানে নোটছ বা
PDF বা ভিডিঅ' বনাওঁ, নিজে নাজানি বেলেগক ভুল জ্ঞান দিয়াৰ যি অভ্যাস, সেই অভ্যাস নাই, সেই মানৱীয়তা মোৰ নাই। এইখিনি ক'লোঁ আজি ক্লিয়াৰ কৰি। মানে আপোনালোকে যিখিনি নোটছ পাইছিল সকলোখিনি অফিচিয়েল কিতাপৰ পৰা বনোৱা হয়। তাৰপিছত অসম জাতীয় বিদ্যালয়ৰ কাৰণে মানে অসম জাতীয় বিদ্যালয়ৰ যি কিতাপ চতুৰ্থ শ্ৰেণীৰ এইখন কিতাপ আপোনালোকে পঢ়িব পাৰে। ছ'চিয়েল ছায়েন্সৰ একেবাৰে বেছিক যি অসমৰ জিলাসমূহ আছে সেই জিলাসমূহৰ বেছিক কনচেপ্ট একেবাৰে ক্লিয়াৰ হৈ যাব। ইয়াত বহুত মানে কনচেপ্ট আছে, যেনে আমাৰ যি আকাশৰ তৰাৰ কথাৰ পৰা আৰম্ভ কৰি সৌৰজগত আমাৰ পৃথিৱী, ইয়াত বহুত কনচেপ্ট আছে। তাৰপিছত এতিয়া আহিছোঁ আমাৰ যি ক্লাছ 6, 7, 8 সেই 6, 7, 8ৰ যি ছ'চিয়েল ছায়েন্স, যেনেকৈ গণিতৰ কৈছিলোঁ, ছায়েন্সৰ পঢ়িব কৈছিলোঁ, এই ক্লাছ 6, 7, 8 এই তিনিখন কিতাপ আপোনালোকে পঢ়িব। পঢ়িলেহে আপোনালোকে ছ'চিয়েল ছায়েন্সত যি 20 নম্বৰ আহে 20 নম্বৰ আপোনালোকে অতি সহজতে 15+ নম্বৰ পাবলৈ সক্ষম হ'ব। আৰু তাৰ উপৰিও আপোনালোকে যি আমাৰ অষ্টম শ্ৰেণী, ষষ্ঠ শ্ৰেণী, সপ্তম শ্ৰেণী আৰু অষ্টম শ্ৰেণীৰ উপৰিও যি নৱম, দশম এই শ্ৰেণীৰ কিতাপসমূহ ছ'চিয়েল ছায়েন্সৰ পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 এই কিতাপসমূহ পঢ়িব পাৰে বেছি জানিবৰ কাৰণে, যাতে এটা প্ৰশ্ন মানে নপৰাকৈ ঘূৰি নাহে। তাৰপিছত যদি বেছি বিতংভাৱে পঢ়িবলগীয়া হয়, NCERT যি ক্লাছ 6, 7 আৰু 8ৰ যি 10খন কিতাপ আছে এই 10খন কিতাপ আপোনালোকে পঢ়িব। তেতিয়াহ'লে আপোনালোকে ছ'চিয়েল ছায়েন্সত অতি সহজতে 20ৰ ভিতৰত 20 নম্বৰ পাব। কি কি আছে ইয়াত? ছ'চিয়েল এণ্ড পলিটিকেল লাইফ 2, তাৰপিছত 3, এখন 1, 6ৰ NCERT EVS বা জিঅ'গ্ৰাফী। এইবাৰ CTETৰ কাৰণে পঢ়িছিলোঁ, CTETৰ পেপাৰটোৰ পৰীক্ষা দিয়া নাছিলোঁ। যোৱাবাৰ পঢ়িছিলোঁ মানে 45 days, কিন্তু পৰীক্ষা দিয়া নাছিলোঁ, পেপাৰ 1 দিছিলোঁ। তাৰপিছত এইখন হৈছে 7ৰ, এইখন আৱাৰ পাষ্ট, আমাৰ যি ইতিহাস। তাৰপিছত ষষ্ঠ শ্ৰেণীৰ ইতিহাস এইখন পঢ়িব। যি 20 নম্বৰ আছে সেই 20 নম্বৰ অতি সহজতে লাভ কৰিব। তাৰপিছত এতিয়া আহিছোঁ লেংগুৱেজ, অসমীয়া। অসমীয়াৰ কাৰণে যি ব্যাকৰণ আহে এই ব্যাকৰণৰ কাৰণে বহল ব্যাকৰণ সত্যেন্দ্ৰনাথ বৰাদেৱৰ এইখন চাব পাৰে। বহল ব্যাকৰণ বেছিকখিনি পাব। ইয়াত যিমান কিতাপ আপোনালোকক দেখুৱাই আছোঁ সেই কিতাপসমূহ পঢ়িয়েই যি মই নোটছ সেই নোটছ বনাইছিলোঁ। আৰু এইখন আপোনালোকে চাব পাৰে যি চৰকাৰী বিদ্যালয়ৰ কিতাপ, এইখন আপোনালোকে চাব পাৰে, গোটেইখিনি আছে নৱম আৰু দশম শ্ৰেণীৰ বাবে। এইখনত চাব পাৰে অসমীয়া ভাষা বোধ আৰু যি ব্যাকৰণ ৰচনা সাৰথি, আপোনালোকে নিশ্চয় পঢ়িছে, নিশ্চয় দেখা পাইছে। তাৰপিছত এইখন যি মানে আজিৰ পৰা প্ৰায় এবছৰ আগতে যি DLEDৰ ভিডিঅ' বনাইছিলোঁ, তাতে যি খণ্ডবাক্য আৰু জতুৱা নামৰ এটা ভিডিঅ' দিছিলোঁ, তাতে এইখন কিতাপ মই কি কৰিছিলোঁ, এইখন কিতাপৰ পৰা দিছিলোঁ আৰু কৈছিলোঁ এইখন হৈছে মোৰ মানে সৰু মোৰ মামাই গোটেই অসমত 1986 চনত প্ৰথম স্থান অধিকাৰ কৰিছিল মেট্ৰিক পৰীক্ষাত। মোৰ মামাৰ যি কিতাপ, এই কিতাপখন মই আনিছোঁ, এইখন কিতাপ পঢ়িছিলোঁ আৰু ইয়াৰ পৰাই যিখিনি কনচেপ্ট সেই কনচেপ্টখিনি আপোনালোকক যি খণ্ডবাক্য আৰু জতুৱা ঠাঁচ সেই ভিডিঅ'টি আগবঢ়াইছিলোঁ। এইখন বহুত পুৰণি কিতাপ হয়, 1972ৰ কিতাপ। এই কিতাপখন বহুত পুৰণি, ইয়াৰ পৰা দিছিলোঁ। তাৰপিছত এইখনো চাব পাৰে ভাষা বিজ্ঞান। এই ভাষা বিজ্ঞানত ভাষাৰ বৈশিষ্ট্য, ভাষাৰ প্ৰকাৰ, বিভিন্ন মানে কি ধাৰণা ইয়াত আছে। তাৰপিছত
অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তি সত্যেন্দ্ৰনাথ শৰ্মা এইখনো চাব পাৰে, কিছুমান কনচেপ্ট পোৱা যায়। আৰু অসমীয়া ভাষাৰ উদ্ভৱ আৰু সমৃদ্ধি আৰু বিকাশ উপেন্দ্ৰনাথ গোস্বামী এইখনো চাব পাৰে। তাৰপিছত প্ৰাকৃত সাহিত্য চয়ন নগেন ঠাকুৰৰ, ইয়াতো অসমীয়া ভাষাৰ কিছুমান কনচেপ্ট আছে। আৰু যি পেডাগজি, সেই পেডাগজিৰ কাৰণে মোৰ যি ৰেগুলাৰ DLED, সেই ৰেগুলাৰ DLEDৰ যিখিনি মানে টেক্সটবুক লগতে বিভিন্ন PDF তাৰ পৰা এখন নোটছ বনাইছিলোঁ, এইখন আপোনালোকক দেখুৱাই আছোঁ। এইখন হৈছে মোৰ হেণ্ডিটেড নোটছ। কেৱল DLED বুলিয়ে নহয়, CTET, DLED আৰু যিমান টেট হয়, যিখিনি মই ভিডিঅ' দিছিলোঁ ইয়াত এই নোটছৰ পৰা দিছিলোঁ, এইখিনি কালি CTET পৰীক্ষাৰ কাৰণে বিতংভাৱে আলোচনা কৰিম। ইয়াত গোটেইখিনি যিখিনি মানে এছামিছ লেংগুৱেজ ফুল কোৰ্ছ নামৰ এটা কি আছে, মোৰ প্লেলিষ্ট আছে। আৰু অসমীয়া ব্যাকৰণৰ এটা ফুল কোৰ্ছ নামৰ 2026ৰ প্লেলিষ্ট আছে। তাতে এইবোৰ এই কিতাপখনৰ পৰা ইয়াত কি আছে, অতি কমেও 30খনমান কিতাপ পঢ়ি ভাল ভাল কি যিখিনি দিশ আছে সেই দিশসমূহ ইয়াত ইনক্লুড কৰি মই নিজে গুগল টাইপিং কৰি নোটছখিনি বনাইছিলোঁ। এইখিনি গোটেই আমাৰ যি এছামিছ লেংগুৱেজৰ যি নোটছ, এই নোটছখিনিত যিখিনি কনচেপ্ট, যি চিলেবাছ আছে, সেই চিলেবাছৰ যিখিনি কনচেপ্ট এই বহীখনত আছে। এইখন মোৰ CTETৰ হয়। আৰু CTETৰ কাৰণে এই যে মোৰ 5খন বহী, এই 5খন বহীৰ পৰাই পঢ়ি পৰীক্ষা দিওঁ। তাৰপিছত এতিয়া আহিছোঁ যোৱা বছৰ যেতিয়া ছ'চিয়েল ছায়েন্সৰ যি নোটছ এটা ভিডিঅ' দিছিলোঁ, দীঘল ভিডিঅ', এইখন বহী মই নিজে টাইপিং কৰি যেতিয়া পঢ়িছিলোঁ DLED, তাতে এইখন টাইপ কৰি উলিয়াই নিজে পঢ়ি 60+ নম্বৰ পাইছিলোঁ। মানে ক্লাছ 6, 7 আৰু 8ৰ যিখিনি মানে চামাৰী হিচাপে গোটেইখিনি পঢ়ি এইখন মই নিজে টাইপিং কৰি বনাইছিলোঁ। আৰু ইয়াৰ পৰা প্ৰশ্ন আহিছিল। আৰু যোৱাবাৰো মানে কিছুমানে কৈছে যে মোৰ মানে ভিডিঅ'ৰ পৰা কমন পৰা নাই, কিছুমানে কৈছে কমন পৰিছিল। কিন্তু মোৰ এটা জানিয়ে বা নাজানিয়ে এটা ভুল হৈছিল। সেই ভুলটো কি হৈছিল, সেই ভুলটো কৈ আছোঁ। এইটো হৈছে মোৰ যি ছ'চিয়েল ছায়েন্সৰ ডাঙৰ ভিডিঅ', এটা 3 ঘণ্টা মিনিট, 3 ঘণ্টা প্লাছ এটা সময়ৰ ভিডিঅ' আছে। এই মোৰ যি পুৰণি নোটছ ইয়াৰ পৰা দিছিলোঁ, ইয়াৰ পৰা মানে কিছুমানে কৈছে প্ৰশ্ন কমন পৰিছিল, কমন পৰা নাই। আৰু যি মোৰ বিজ্ঞান, এই বিজ্ঞানৰ ইয়াৰ পৰা মানে ভিডিঅ' দিছিলোঁ, যি মোৰ 1 ঘণ্টা 30 মিনিট নে 27 মিনিট এটা ভিডিঅ' আছে। সেই ভিডিঅ'টোত এই ছায়েন্সৰ যি নোটছ, এই নোটছৰ পৰা এখন গুগল টাইপিং নোটছ ইয়াৰ পৰা দিছিলোঁ। মানে আপোনালোকে কিছুমানে কৈছে কমন পৰিছিল, কিছুমানে কৈছে কমন পৰা নাই। কিন্তু ইয়াৰ মূল কাৰণ আছিল এইটো মোৰ ডাঙৰ ভুল আছিল। এই ভুলটো যদি মই নকৰিলোঁ হয়, আপোনালোকে ইমান দিনে চিট পালে, মানে চিট পাই নামভৰ্তি কৰি মানে CTET পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব পাৰিলেহেঁতেন। কি ভুল আছিল ইয়াত আছে, 2016 চনৰ পৰা নিশ্চয় দেখা পাইছে আপোনালোকে, 2016 চনৰ পৰা 2024 চনলৈ যিমান কি আছে প্ৰশ্ন আহিছিল, পুৰণি প্ৰশ্ন, সেই পুৰণি প্ৰশ্নসমূহ এই মোৰ যি এইখন টাইপিং নোটছ ইয়াত কি কৰা আছে, লিখা আছে। এইখনৰ পৰা 2025 চনত যি জুনত পৰীক্ষা হৈছিল, এই বহীখনৰ পৰা কি আহিছিল, 30ৰ পৰা 35টা প্ৰশ্ন ডাইৰেক্ট কমন পৰিছিল। আৰু 24 চনত ডাইৰেক্ট ইয়াৰ পৰা প্ৰশ্ন আহিছিল, এখন হাতে লিখা, ইয়াৰ পৰা ডাইৰেক্ট প্ৰশ্ন আহিছিল। আৰু কিছুমান ইয়াত কি কৰিছিলোঁ, নতুন নতুন কনচেপ্ট ইয়াত লিখি গৈছিলোঁ। সেইকাৰণে মই
এই ভিডিঅ'টি মানে এই বহিখনৰ পৰা কেমেৰা কৰি ভিডিঅ' দিব পৰা নাছিলোঁ, কিয়নো ইয়াত হাতে লিখা আৰু বিভিন্ন ধৰণৰ ইয়াত আখৰ আছিল আৰু মোৰ নিজৰ ভাষাত লিখা। আপোনালোকে হয়তো এইখন চালে মানে হাঁহিলে হৈ, সেইকাৰণে দিব পৰা নাছিলোঁ। মানে 2016 চনৰ পৰা 2024 চনৰ আৰু লগতে যি 2026 চনত যি 100টা প্ৰশ্ন মানে 2024 চনত যি 100টা প্ৰশ্ন আহিছে, সেই প্ৰশ্নসমূহৰ মই সমাধান কৰিছোঁ এই জৰিয়তে। গতিকে আপোনালোকে অতি সহজতে যি আমাৰ 2025 চনৰ যি প্ৰশ্ন কাকত আহিছিল, সেই প্ৰশ্ন কাকতৰ সমাধান লগতে যি MCQৰ PDF টেলিগ্ৰাম চেনেলত পাব। আৰু এইখনো কি কৰিম, যদি এনেকৈ লাগে এনেকৈ দিম, এনেকৈ মানে দিলে আপোনালোকৰ অসুবিধা হ'ব, এনেকৈ নিদিওঁ। যদি মানে সম্ভৱ হয় মই নিজে আকৌ মানে কি কৰিম, টাইপিং কৰি শুদ্ধভাৱে আপোনালোকক দিম, যাতে আপোনালোকে এইবাৰ যোৱাবাৰৰ নিচিনা এইবাৰ ভুল নকৰে। কাৰণ যোৱাবাৰ যদি এইখন দিলোঁ হয়, আপোনালোকে 30ৰ পৰা 35 নম্বৰ অতি সহজতে পালেহেঁতেন আৰু DLEDৰ ছিট পাই ইমান দিনে দ্বিতীয় ষান্মাসিক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি লগতে চিটে প্ৰিপাৰেশ্যন কৰিব পাৰিলেহেঁতেন। গতিকে এইবাৰ আগৰ কাম এইটো কৰিম। এইটো কাম কৰাৰ পিছত যি আমাৰ DLEDৰ ভিডিঅ' সেই ভিডিঅ' দিম। ইয়াত 500+ MCQ আছে। কিমান? 500+ MCQ আছে আৰু এইসমূহতো আছে। লগতে 2024 চনৰ যি 100টা প্ৰশ্ন আহিছিল, সেই 100টা প্ৰশ্নৰ যি সমাধান মানে 100 আৰু 500 মুঠ 600 প্ৰশ্ন। এই 600 প্ৰশ্ন যদি আপোনালোকে ভালদৰে ৰিভিজন কৰে, মানে মুখস্থ কৰিব নালাগে, যদি মানে এনেই ওপৰে ওপৰে চাই যায়, তথাপিও আপোনালোকে অতি সহজতে 30ৰ পৰা 35টা প্ৰশ্ন পাব। আৰু আপোনালোকে যিখিনি কিতাপ দিলোঁ, এই কিতাপসমূহতো চালে আপোনালোকে 60+ এনেই পাব। গতিকে ইয়াত কিমান আছে? ইয়াত 500টা প্ৰশ্ন আছে আৰু এইবোৰ হাতে লিখা, সেইকাৰণে দিব পৰা নাছিলোঁ। এতিয়া দেখুৱাইছোঁ আপোনালোকক, হাতে লিখাৰ কাৰণে দিব পৰা নাছিলোঁ। 2025 চনত যিবোৰ প্ৰশ্ন আহিছিল, সেই প্ৰশ্নবোৰ কি কৰিছিলোঁ, আণ্ডাৰলাইন কৰি থৈছিলোঁ এইবোৰ প্ৰশ্ন। তাৰপিছত মানে এইখন যোৱাবাৰ যিবোৰ মানে MCQ প্ৰশ্নৰ ভিডিঅ' দিছিলোঁ, যদি সেইটো নিদি এইটো যদি দিলোঁ হয় কেমেৰা কৰি অলপ মানে কাৰেকশ্যন কৰি, তেতিয়াহ'লে আপোনালোকে অতি সহজতে কি পালে হয়, 30ৰ পৰা 35 নম্বৰ, মানে কোনো কথাই নাই। 2019 চনৰ সম্পূৰ্ণ সমাধান প্ৰশ্ন মানে 16, 17, 18 কিবা এটা বছৰত হোৱা নাছিল, এইবোৰ মানে সম্পূৰ্ণ সমাধান। ইয়াত কি আছে? 500টা প্ৰশ্ন আছে। এই 500টা প্ৰশ্ন যদি আপোনালোকে ভালদৰে চায়, তেনেহ'লে কোনো কথাই নাই, 60+ পাব। এইখিনিকে ক'লোঁ। আৰু শেষ পৰামৰ্শ, আপোনালোকে যিমানখিনি কিতাপ পঢ়িব, সেই কিতাপখিনি পঢ়াৰ পিছত আপোনালোকে যিকোনো এটা দিনত, সপ্তাহৰ মানে দেওবাৰে নাইবা বুধবাৰে যিকোনো এটা দিনত এনেকুৱাকৈ OMR শ্বীট প্ৰিণ্ট কৰি উলিয়াই লৈ, এই যিটো পেন ৰডিটো ফেণ্টাফ্লো নামৰ এটা পেন, এই পেনটোৰ যিটো ইয়াৰ এই নিবটো এইটো মোটা। যদি আপোনালোকে কি কৰে, OMR শ্বীটত এনেকৈ গোল কৰে, দুবাৰ মানে এনেকৈ ঘূৰি দিয়াৰ লগে লগে বাবেলছ হয়। আৰু এনে যিবোৰ আমাৰ যি এনে সাধাৰণ কলা পেন আছে, মানে বহুতবাৰ পৰীক্ষাত কি কৰিব লাগে, ঘূৰি থাকিব লাগে। মানে 5 মিনিটৰ পৰা 6 মিনিটৰ ভিতৰত যি 100টা প্ৰশ্ন আহিব, 100টা প্ৰশ্ন গোল কৰা যাব। আৰু মই কি কৰিছিলোঁ, চিটে পৰীক্ষাৰ কাৰণে লৈছিলোঁ। কিন্তু এটা কথা, এইটো হৈছে কি নীলা, কিন্তু এই যি ৰডিটো ফেণ্টাফ্লো, এইটো কেৱল বেলেগ যি কলা পেন, সেই কলাহে DLEDত ছাপোৰ্ট কৰে, মানে DLEDত কি কৰে, এলাউ কৰে। আৰু চিটেটত নীলা, কলা যিকোনো এটা কলম হ'লে হ'ল। গতিকে আপোনালোকে এমাজন নাইবা ফ্লিপকাৰ্টত এই কলমটো অৰ্ডাৰ দিব।
তেতিয়া আপোনালোকে DLEDত যি আপোনালোকৰ অভ্যাস প্ৰশ্ন MCQ সমাধান কৰাৰ অভ্যাস সেই অভ্যাস হ'ব। ইয়াত দেখুৱাইছোঁ অলপ আগতে আৰু আকৌ এবাৰ দেখুৱাইছোঁ। মানে ইয়াত কেৱল এনেকৈ দুবাৰমান ঘূৰালে গ'ল হয়। নিশ্চয় চাইছে। আৰু এনেকৈ যিকোনো এখন OMR sheet উলিয়াই যিমানখিনি পঢ়িছে সেই পঢ়াখিনি আপোনালোকে প্ৰতি সপ্তাহৰ মূৰে মূৰে এনেকৈ অতি কমেও মানে DLEDৰ কাৰণে অতি কমেও 10খনমান এনেকৈ OMR sheet উলিয়াই লৈ যিখিনি পঢ়িছে সেই পঢ়াখিনি আৰু পুৰণি প্ৰশ্ন ৰিভিজন কৰি নিজৰ ঘৰতে 1 ঘণ্টা 30 মিনিট নাইবা 40 মিনিটমান এটা এলাৰ্ম ছেট কৰি পৰীক্ষা দিব। আৰু যেতিয়া মানে এনেকৈ আপোনালোকে প্ৰেক্টিছ কৰিব তেতিয়া পৰীক্ষাৰ দিনাখন আপোনালোকে ভাবিব যে মই ঘৰতে পৰীক্ষা দি আছোঁ আৰু কোনো ধৰণৰ ভয় চিন্তা মানে নাইকিয়া হৈ যাব। গতিকে এইখিনিকে আলোচনা কৰিলোঁ। শেষত আপোনালোকে এছামিজ কানেকশ্যন ইউটিউব চেনেলৰ যি টেলিগ্ৰাম চেনেল নতুনকৈ খুলিছোঁ তাতে আপোনালোকে কি কৰিব, যোগ হ'ব, জইন হ'ব। জইন হোৱাৰ পিছত যি PDF PYQ সমাধান এই সমাধানখিনি দিম। কিন্তু মানে বিদায় লোৱাৰ আগতে আৰু অলপমান আছে, এইখিনি আপোনালোকে চাই ল'ব। যদিও মানে 2025 চনৰ এতিয়ালৈকে যিখিনি আমাৰ অফিচিয়েল নটিচ সেইখিনিহে মানে অফিচিয়েল ৱেবছাইটত আছে আৰু মই যোৱাবাৰে ডাউনলোড কৰি ৰাখিছিলোঁ। কিন্তু 2026 চনত এতিয়ালৈকে অহা নাই। কিন্তু তথাপিও ইয়াত কিছুমান যি জেনেৰেল ইনফৰ্মেশ্যন মানে আৰম্ভণিতে কৈছিলোঁ সেই জেনেৰেল ইনফৰ্মেশ্যনখিনি ইয়াত দিছোঁ। আপোনালোকে যাতে এইখিনি ভালদৰে চাই লয়। ইয়াত কি দিছোঁ, ইয়াৰ পৰৱৰ্তী সময়ত আপোনালোকে এছামিজ কানেকশ্যন ইউটিউব চেনেলৰ যি টেলিগ্ৰাম চেনেল এই টেলিগ্ৰাম চেনেলত যি ফ্ৰী হেণ্ডিটেড নোটছ আৰু PDF লাভ কৰিব। গতিকে আপোনালোকে কি কৰিব, টেলিগ্ৰামত জইন আৱাৰ টেলিগ্ৰাম ফৰ ফ্ৰী হেণ্ডিটেড নোটছ এণ্ড PDF ইন আপডেটছ বুলি দিছোঁ। কি চেনেল, ডাইৰেক্ট আপোনালোকে এছামিজ কানেকশ্যন বুলি টেলিগ্ৰামত চাৰ্চ কৰিব, তেতিয়া পাব। এতিয়া আহিছোঁ, এইখিনি ক'লোঁ। এতিয়া আহিছোঁ আৰু এইখিনি মোৰ পৰিচয়। আপোনালোকে ইমান দিনে মোক কি কেৱল এছামিজ কানেকশ্যন বুলি জানিছিল। ইয়াত নিশ্চয় দেখা পাইছে আপোনালোকে মোৰ এডুকেশ্যনত মেজৰ আছিল। এডুকেশ্যনত MA কৰিছোঁ। তাৰপিছত ৰেগুলাৰ DLED কৰিছোঁ 2 বছৰীয়া ডাইৰেক্ট গোৱালপাৰাৰ পৰা 60+ নম্বৰ লৈ। আৰু CTETত 2বাৰ পাছ কৰিছোঁ আগতে 24 চনত। আৰু এইবাৰ OMR sheet ওলপাল হোৱাৰ কাৰণে ছাপ্লিমেণ্টাৰী কোডৰ কাৰণে অহাকালিৰ ভিডিঅ'ত যি ছাপ্লিমেণ্টাৰী কোড সেই বিষয়ে এটা ভিডিঅ' বনাম। মানে CTETক কেনেকৈ প্ৰথমবাৰতে 120+ নম্বৰ লাভ কৰিব তাৰ ওপৰত এটা বিতংভাৱে ভিডিঅ' আগবঢ়াম। আৰু লগতে কি কি কিতাপ পঢ়িছিলোঁ, কি কি মানে PYQ আছে, পুৰণি প্ৰশ্ন কাকত আছে, সেইখিনি গোটেই মানে তাৰ ওপৰত এটা আজি যেনেকৈ 60+ নম্বৰ কেনেকৈ পাব তাৰ ওপৰত ভিডিঅ' বনাইছোঁ। মানে অহা কালি CTET পৰীক্ষাৰ কাৰণে ভিডিঅ' বনাম, সেইকাৰণে এইখিনিকে ক'লোঁ। কিন্তু আৰু আপোনালোকে এইখিনি চাব লাগিব। কি ক'লোঁ, ইতিমধ্যে ক'লোঁ যে 2025 চনৰ যি অফিচিয়েল ৱেবছাইটত যি নটিচ সেই নটিচ আছে। কিন্তু 2026 চনৰ এতিয়ালৈকে একো অফিচিয়েল নটিফিকেশ্যন অহা নাই। কিন্তু সম্ভৱ এই সপ্তাহত নাইবা এই সপ্তাহ শেষ হোৱাৰ তাত মানে এই পৰৱৰ্তী সপ্তাহত মানে নটিচ আহিব পাৰে। কিয়নো যি আমাৰ NEP 2020 সেই NEP 2020 আৰু লকডাউনৰ সময়ৰ পৰা যি DLED প্ৰি-এণ্ট্ৰি টেষ্টৰ যি পৰীক্ষাৰ ধৰণ সেই ধৰণ সলনি হৈ গৈছে। আৰু NEP 2020 চন অহাৰ পৰা যি প্ৰশ্নৰ পেটাৰ্ণ সেই পেটাৰ্ণ দিনক দিনে সলনি হ'বলৈ ধৰিছে। আৰু ইয়াৰ প্ৰমাণ আমি CTET পৰীক্ষাৰ যি অনলাইন মোডৰ প্ৰশ্ন কাকত সেই প্ৰশ্ন কাকতত আমি দেখিবলৈ পাইছিলোঁ। সেইকাৰণে যোৱাবাৰ যি আমাৰ DLED প্ৰি-এণ্ট্ৰি টেষ্ট 2025 চনৰ প্ৰশ্ন কাকত আহিছিল সেই প্ৰশ্ন কাকত বহুত টান আহিছিল। ক'ৰ পৰা আহিছিল, NCERT ক্লাছ 6, 7, 8ৰ উপৰিও 9, 10, 11, 12 তাৰ পৰাও ছায়েন্সৰ ছ'চিয়েল ছায়েন্সৰ প্ৰশ্ন আৰু গণিতৰ প্ৰশ্ন অহা দেখা গৈছিল। আৰু এই মানে ইয়াৰ ওপৰত যি কমিউনিটি পষ্ট সেই সময়ত DLED পৰীক্ষাৰ সময়ত যোৱা বছৰ দিছিলোঁ আৰু কৈছিলোঁ যে এনেকৈ এই কাৰণে কি হৈছে NEP হোৱাৰ কাৰণে যি প্ৰশ্নৰ পেটাৰ্ণ
এজারশনের নির্জন প্রশ্ন আহে, ডাইরেক্ট প্রশ্ন নাই, মানে ডাইরেক্ট প্ৰশ্ন কেৱল ডিএল বুলি নহয় যিকোনো পৰীক্ষাত বৰ্তমান নাহে। এনইপিত এনেকুৱা মানে কিছুমান কথা কোৱা হৈছে যে 100% 1%ৰো কম এনেকুৱা মানে শিক্ষক কি কৰিব নিযুক্তি দিব, মানে এনেকৈ প্ৰশ্ন কাটিব লাগিব যাতে অতি কম ষ্টুডেণ্টে কি কৰে চিট পায় বা শিক্ষক হ'ব পাৰে। এতিয়া আহিছোঁ এইখিনি গোটেইখিনি ক'লোঁ। এতিয়া আহিছোঁ জেনেৰেল ইনফৰমেশ্যন, যে সাধাৰণ তথ্য কি হৈছে। ডিএলৰ হৈছে 2 বছৰ আৰু 4টা ছেমিষ্টাৰ থাকে। তাৰপিছত আমাৰ যি অসমৰ বাসিন্দা হ'ব লাগে, বাহিৰা মানে ৰাজ্যৰ ছাত্ৰ ছাত্ৰীয়ে নাপায়। আৰু যি আমাৰ চাকৰি ডিএল কমপ্লিট কৰাৰ পিছত আপোনালোকে LP আৰু UP লেভেলৰ পৰীক্ষা মানে চিটাৰ পেপাৰ 1 বা পেপাৰ 2 পৰীক্ষা দিব পাৰে। কিন্তু যদি আপোনালোকৰ কেৱল এইচএছত 50% আছে তেতিয়াহে আপোনালোকে কি কৰিব পেপাৰ 1 দিব পাৰিব। আৰু যাৰ মানে গ্ৰেজুৱেশ্যন আছে আৰু 50% আছে সিহঁতে কি কৰিব UP পৰীক্ষা দিব পাৰিব। আৰু যিসকল ST SC OBC বুলি নকওঁ, OBC কথাটো মানে যোৱাবাৰ অলপ খেলি মেলি আছিল, মানে কিছুমানে কি কৰে ৰিজাৰ্ভেশ্যন পায় 5%। তাৰপিছত চাকৰিৰ নিশ্চয়তা, আপোনালোকে LP নাইবা UP পাছ কৰাৰ পিছত যদি গ্ৰেজুৱেশ্যন আছে UP দিব পাৰিব, মানে UPত পৰীক্ষা দিব পাৰিব ডিএলৰ চিট পোৱাৰ পিছত, আৰু DW অসমত চাকৰি পাব। আৰু আপোনালোকে নিশ্চয় জানে আপোনালোকে ডিএল পৰীক্ষাটো ভালদৰে দিয়ক, কিয়নো আমাৰ মামাই ঘোষণা কৰিছে যে অহা 5 বছৰৰ ভিতৰত 75,000 চাকৰি দিব কেৱল শিক্ষা বিভাগত। গতিকে সোণালী সুযোগ, যদি আপোনালোকে এইবাৰ ডিএল চিট পায় তেনেহ'লে আমাৰ এই চেনেলৰ জৰিয়তে যি চিটেৰ পৰীক্ষাৰ নোটছ PDF সকলোখিনি ইয়াত পাব। আৰু এইখিনি আপোনালোকে মনত ৰাখিব, যি ছায়েন্সৰ ষ্টুডেণ্ট 30%হে চিট ৰিজাৰ্ভ আছে আৰু 70% আৰ্টছৰ, যিয়ে মানে এইচএছত আৰ্টছ লৈ গ্ৰেজুৱেশ্যন কৰে, এইচএছ পাছ কৰে সিহঁতৰ কাৰণে। মানে এইচএছ আৰু গ্ৰেজুৱেশ্যন কিয় ক'লোঁ, LP কাৰণে আৰু UP কাৰণে যিসকলে মানে পৰীক্ষা দিব সেইখিনি মানে ক'লোঁ। তাৰপিছত 4,150টা চিট আছে, কিন্তু যি মানে শিক্ষক কিছুমান আনট্ৰেইনড টিচাৰ সিহঁতৰ কাৰণে ৰিজাৰ্ভ থাকে, সেইকাৰণে মানে 3,800 নাইবা 900 এনেকুৱা চিট পোৱা যায়। যদিও ইয়াত 4,150খন আসন আছে, কিন্তু ইয়াত কম বেছি হোৱা দেখা যায়। আৰু ডিএল পৰীক্ষা দিবৰ কাৰণে মানে 2021 চনৰ আগতে কেৱল গ্ৰেজুৱেশ্যন হ'লে আৰু গ্ৰেজুৱেশ্যনত 50% থাকিলে দিব পাৰিছিল, কিন্তু বৰ্তমান কি হৈছে তাতে LP UP বুলি আছিল, কিন্তু বৰ্তমান এই NEP অহাৰ পিছৰ পৰা কি লাগে এইচএছত 50% লাগিব। গ্ৰেজুৱেশ্যনত 80% হ'লেও 90% হ'লেও ক'বলগীয়া নাই, এইচএছত 50% লাগিব। আৰু যি ৰিজাৰ্ভেশ্যন পায় সিহঁতৰ কাৰণে কি লাগে 5% কম থাকে, মানে 5% কম নম্বৰ থাকিলেও পায়। তাৰপিছত এইখিনি ক'লোৱে, সাধাৰণ শ্ৰেণীৰ কাৰণে 50%। আৰু ইয়াত চাইছে আপোনালোকে OBC কথা লিখা নাই। আৰু যোৱাবাৰ মানে কিছুমানে কমেণ্ট কৰিছিল ভিডিঅ'ত যে OBC সকলৰ 50% নাই, পামনে নোৱাৰিম। ফোন কৰিছিলোঁ, ফোন কৰাৰ পিছত কৈছিল যে OBC সকলৰো 50% নম্বৰ থাকিব লাগিব। আৰু এজ লিমিট জেনেৰেলসকলৰ কাৰণে 18 পৰা মানে 18 to 34 ইয়াৰ্ছ, আৰু যিসকলৰ মানে SC ST OBC সকলৰ যদিও 50% নাই, কিন্তু 2 বছৰ ৰেহাই পায়। এইখিনি ক'লোঁ। তাৰপিছত অনলাইন কেৱল scrtpet.co.in যাব লাগিব আপোনালোকে, আৰু আপোনালোকে অফিচিয়েল ৱেবছাইটত মাজে মাজে চাই থাকিব, হঠাৎ আহিব পাৰে। আৰু 600 টকা পে'মেণ্ট কৰিব লাগে। তাৰপিছত এইখিনি যি ডকুমেণ্ট আপলোড কেনেকৈ দিব, ফটো কেনেকৈ বনাব, এইখিনি আপোনালোকে চাই ল'ব। তাৰপিছত এইচএছৰ মাৰ্কশ্বিট দিব লাগিব, চাৰ্টিফিকেট, যাৰ মানে PW চাৰ্টিফিকেট আছে সিহঁতে দিব লাগিব। তাৰপিছত চিলেকশ্যন এণ্ড ৰিজাৰ্ভেশ্যন, মানে কিছুমানে কমেণ্ট কৰি থাকে, এইখিনি সেইকাৰণে আগতীয়াকৈ দিলোঁ। চিলেকশ্যন এণ্ড ৰিজাৰ্ভেশ্যন কি, পৰীক্ষা যি বাছনি আৰু সংৰক্ষণ বেষ্ট অন ডিষ্ট্ৰিক্ট ৱাইজ যি পেড মেৰিট লিষ্ট ওলায়, তাতে আপোনালোকে মানে ক'লোৱে যে 60% পোৱাৰ মানে আপোনালোকৰ চিট একেবাৰে পকেটত। আৰু বাছনি যি জিলা মানে জেনেৰেলসকলৰ 60% ওপৰত থাকিলে মানে বহুত ভাল, আৰু যদি মানে কিবা কাৰণত নাপায় তেনেহ'লে
প্ৰাইভেটত পঢ়িব পাৰি। তাৰপিছত কাউন্সেলিং হয়, মানে প্ৰথম দ্বিতীয় তৃতীয় এনেকৈ ওলাই থাকে। তাৰপিছত কোটা, এই কোটা পায় EWS সকলৰ যিসকলে জেনেৰেল কেটেগৰীত পৰে সিহঁতে EWS চাৰ্টিফিকেট এখন বনাই ল'ব পাৰে। তাৰপিছত আণ্ডাৰটেকিং লাগে, যেতিয়া মানে আপোনালোকে ছিট পাব, ছিট পোৱাৰ পিছত এইবিলাক এতিয়া নহয়। তাৰপিছত আমাৰ যি এডমিশ্যন কিমান যাব, আমাৰ মানে মাহে মাহে কিমান টকা টিউশ্যন ফিজ লয়, গোটেইখিনি এডমিশ্যনৰ সময়তে লয়। কিন্তু মানে যি প্ৰাইভেটৰ কাৰণে অলপ বেছি হয়, 50,000 প্লাছ। তাৰপাছত ইয়াত যদিও মানে 34,000 দিয়া আছে, কিন্তু কিছুমান আমাৰ ওচৰতে এখন কি আছে বকো বি এড কলেজ, তাতে DLED আছে, তাতে কিন্তু বহুত টকা লোৱা দেখা যায়। তাৰপিছত পাছিং মাৰ্ক মানে 50% লাগিব, যেতিয়া মানে ছিট পাব তেতিয়াহে, এতিয়া নহয় এইবিলাক। তথাপি দিছোঁ, এইখিনি আকৌ কৈছোঁ, ইয়াত নোট হিচাপে দিছোঁ। এইখন কি আমাৰ যি অফিচিয়েল ৱেবছাইট 2025, সেই অফিচিয়েল নটিচ মতে এইখিনি দিছোঁ। কিন্তু 2026 চনৰ কাৰণে যেতিয়া কি ওলাব, নটিচ ওলাব, 2026 চনৰ কাৰণে যেতিয়া কি ওলাব, নটিচ ওলাব, তেতিয়া হয়তো সাল সলনি হ'ব পাৰে। কিন্তু মোৰ মানে যিখিনি নলেজ, যি ধাৰণা, যি কনচেপ্ট, মানে একেই থাকিব। যেনেকৈ CTET ওলাইছে, কোনো ধৰণৰ সাল সলনি হোৱা নাই। এই একেই যোগ্যতা, একেই মাপকাঠি, একেই ধৰণৰ যি পৰীক্ষাৰ পেটাৰ্ণ, কোনো ধৰণৰ নিগেটিভ মাৰ্কিং মানে CTET পৰীক্ষাত নাই, আৰু ইয়াৰ DLEDত আছে। এইখিনি একেই ধৰণে থাকিব যেন অনুভৱ হয়। কিয়? আপোনালোকৰ ইয়াত নিগেটিভ মাৰ্কিং আছে, যদি এটা প্ৰশ্ন ভুল কৰে তেনেহ'লে 0.25 মানে কি হয়, কাট খায়। তাৰপিছত তাৰিখ আৰু আসনৰ সংখ্যা, যি আমাৰ অনলাইন আবেদন প্ৰক্ৰিয়া মানে কেতিয়াৰ পৰা আৰম্ভ হ'ব, আপোনালোকে অফিচিয়েল ৱেবছাইটত মাজে মাজে চেক কৰি থাকিব। আৰু যেতিয়া মানে কি কৰিম, আজিৰ ভিডিঅ'টো দিয়াৰ পিছত ইয়াৰ পৰৱৰ্তী সময়ত আমাৰ যিখিনি মানে কিতাপ দেখুৱাইছোঁ, তাৰ পৰা যিমান পাৰোঁ মানে ভিডিঅ' দিবলৈ চেষ্টা কৰিম, আৰু যি হেণ্ড ৰিটেন নোটছ সেইখিনিও দিবলৈ চেষ্টা কৰিম। আপোনালোকে কি কৰিব, মোৰ টেলিগ্ৰাম চেনেলত যোগ হ'ব। গতিকে শেষত সকলোকে কৈছোঁ, আপোনালোকে এই কিতাপসমূহ মানে কিনি ল'ব পাৰে, PDF ল'ব পাৰে, আৰু এই OMR উলিয়াই ল'ব পাৰিব। আৰু ভিডিঅ'টো অলপ দীঘল হ'ল, কিন্তু এনেকুৱা মানে কোনো ধৰণৰ মোৰ অভিজ্ঞতা নাই। তথাপি মানে আজি আহিছোঁ, নিজে মুখ দেখুৱাই ভিডিঅ' বনালোঁ। এনেকুৱা মানে অভিজ্ঞতা নাই। তথাপি মানে কোনো ধৰণৰ ইয়াত ষ্টুডিঅ' নহয়, নিজৰ ঘৰ হয়, এনেকৈ মানে ভিডিঅ'টি বনালোঁ। আৰু অহাকালি CTET পৰীক্ষাৰ কাৰণে ভিডিঅ' বনাম, কেনেকৈ 120+ নম্বৰ লাভ কৰিব। গতিকে শেষত জয় অসম।